বজালীৰ উজান বৰবৰীত অৱস্থিত এইখন হৈছে ঐতিহ্যমণ্ডিত মহান বৈৰাগী থান আৰু এই থানখনত প্ৰতি বছৰে মাঘ মাহৰ ভৈম একাদশীৰ দিনাখন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। কি মহত্ব আছে এই থানখনৰ, কি কাৰণে ইয়াত পূজা অৰ্চনা কৰা হয়, সেই সন্দৰ্ভত উদযাপন সমিতিৰ পৰা আমি জানিব চেষ্টা কৰিম। এই মুহূৰ্তত দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এনেধৰণে ৰাতিপুৱাৰ ভাগৰে পৰা অকল মাঘ মাহতে নহয়, বছৰৰ প্ৰতিটো মাহতে ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এটা কথা উল্লেখযোগ্য যে আচলতে ইয়াত কেনেধৰণে পূজা অৰ্চনা কৰা হয় বা কি কাৰণে ইয়াত পূজা অৰ্চনা কৰা হয়, ৰাইজ কিয় উপস্থিত হয় আৰু এই থানখনৰ আচলতে মহত্ব কি, সেই সন্দৰ্ভত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম। আৰু তেখেতসকলে কেনেধৰণৰ নীতি নিয়মৰ মাজেৰে এই কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰে, সেই সন্দৰ্ভতো কিছু কথা জানিব প্ৰয়াস কৰিম। প্ৰতিদিনে আচলতে এই মহান বৈৰাগী থানখনত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় আৰু ভক্তসকলে আহি তেখেতসকলৰ যি নিজৰ নিজৰ মনৰ কামনা, সেই কামনা ইয়াত পূৰণ কেনেধৰণেনো হয়, উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ পৰা জানিব প্ৰথমতে চেষ্টা কৰিম। দাদা, শুভেচ্ছা জ্ঞাপন কৰিছো। মহান বৈৰাগী থান বজালীৰ এখন ঐতিহ্যমণ্ডিত থান। ইয়াত আচলতে ৰাইজৰ যি ভিৰ হয়, এই ভিৰটো কেনে সময়ত হয় আৰু কি কাৰণে ইয়াত পূজা অৰ্চনা কৰা হয় বুলি আপুনি উল্লেখ কৰিব? আমাৰ এই মহান বৈৰাগী থানখন আজিৰ পৰা প্ৰায় 149 বছৰ আগতে প্ৰতিষ্ঠিত হৈছিল। সেই সময়ত এই অঞ্চলত মানুহৰ জনবসতি যথেষ্ট কম আছিল, হাবি জংঘলে পৰিপূৰ্ণ আছিল। আৰু ঠিক তেনেকুৱা সময়তে এই অঞ্চলত আমাৰ এই ৰাইজে ইয়াত গৰু ছাগলী চৰাবলৈ আহে আৰু বিভিন্ন জীৱ জন্তুৰ আক্ৰমণত তেতিয়া সেই গৰু ছাগলী বহুত অনিষ্ট সাধন হৈছিল। কিন্তু এই দৃষ্ট ঠাইখনত যেতিয়া আমাৰ ৰাইজে গৰু ছাগলী এৰাল দিয়ে, ইয়াত কোনো ধৰণৰ হানি বিঘিনি হোৱা নাছিল। কিন্তু ইয়াৰ পৰা অলপ আঁতৰি গ'লে গৰু ছাগলী নাইকিয়া হৈ যায়। সেয়ে সেই সময়ৰ সচেতন কিছু ব্যক্তিয়ে অনুভৱ কৰিলে যে এইখিনি ঠাইত নিশ্চয় কিবা ঐশ্বৰিক শক্তি আছে, যাৰ ফলত ইয়াত নিৰাপদে গৰু ছাগলীসমূহ সেই সময়তে আছিল, বিভিন্ন বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। আৰু তেনেকুৱা সময়তে আমাৰ এই অঞ্চলৰ ৰাইজক সপোনত বৈৰাগী বাবাই দেখা দিছিল যে এই ঠাইখনত তেওঁ আমাৰ এই অঞ্চলৰ ৰাইজক নিৰাপদে ৰাখিব। আৰু সেই এটা বিশ্বাস কৰি এই গছডালৰ তলত ৰাইজে প্ৰসাদ, তেতিয়া বিশেষকৈ কল আছিল, কলৰ ঠগ আগবঢ়াইছিল। কাৰোবাৰ নতুন গৰু পোৱালি জগিলে ইয়াত ভোগ আগবঢ়ায়, কল আগবঢ়ায়, আৰু গৰু ছাগলীৰ কোনো ধৰণৰ হানি বিঘিনি হোৱা নাছিল। কালক্ৰমত ৰাইজৰ বিশ্বাস প্ৰতিদিনে বৃদ্ধি হ'বলৈ ধৰিলে আৰু এই অঞ্চলত জনবসতি লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিলে। আৰু সেয়ে আজিৰ পৰা প্ৰায় 149 বছৰ আগতে এই সময়ত থকা এই অঞ্চলৰ কিছু সচেতন ব্যক্তিয়ে উমৈহতীয়া প্ৰচেষ্টাত আনুষ্ঠানিকতা সৃষ্টি কৰিছিল এই থানখনত। তেতিয়াৰ পৰাই কালক্ৰমত আজি এই অনুষ্ঠানখনে অসমৰ বিভিন্ন প্ৰান্তত বহুলভাৱে প্ৰচলিত হৈছে। এই থানখনৰ মাহাত্ম্যৰ বিষয়ে আমি সকলোৱে এই অঞ্চলৰ ৰাইজে অধীৰ আগ্ৰহে বাট চাই থাকোঁ আমাৰ মাঘ মাহৰ ভৈম একাদশীৰ দিনাখনলৈ। সেইদিনাখন আমি যথেষ্ট আশাবাদী হওঁ এই অনুষ্ঠানটোৰ বাবে। এই ৰাইজে বিভিন্ন প্ৰকাৰৰ সহযোগিতাৰে এই অনুষ্ঠানটি আমাৰ চলাই আহিছে। আপোনালোকে আচৰিত হ'ব যে এই অনুষ্ঠান আগন্তুক 2033 চনলৈ বিভিন্ন দান বৰঙণিৰে পৰিপূৰ্ণ হৈ আছে। বিশেষকৈ সেইদিনাখন আমাৰ লাখতকৈ অধিক ভক্তৰ ইয়াত সমাগম হয় আৰু এই আটাইখিনি ভক্তক খিচাৰি বা ভোগ বিতৰণ কৰা হয়। আৰু সেই ভোগখিনি দান হিচাপে এজন ব্যক্তিয়ে প্ৰতি বছৰে বেলেগ বেলেগ এজন ব্যক্তিয়ে ইয়াত দান হিচাপে আগবঢ়ায়। ঠিক তেনেদৰে চাহটো এজনে আগবঢ়ায়। আমাৰ নাম 2034 চনলৈ ইতিমধ্যে ঠিক হৈ আছে দাতাসকলে। সেই ৰাইজৰ অভূতপূৰ্ব বিশ্বাস আৰু সঁহাৰি এই থানখনক আজি এই পৰ্যায়লৈ লৈ আহিছে। এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চৰকাৰখনে কৰি আছে ধৰ্মীয় যিসমূহ ঐতিহ্যমণ্ডিত থান আছে বা যিবিলাক মন্দিৰ আছে, তেখেতসকললৈ বিভিন্ন ধৰণৰ বৰঙণি আগবঢ়াইছে। এনে ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীও আছে বা মন্ত্ৰীগৰাকীও নিচেই কাষতে আছে। আপোনালোকৰ এই মহান বৈৰাগী থানখনলৈ কিবা এনেধৰণৰ উন্নয়নমূলক কিবা কাম কৰিছে নে নাই? এই ক্ষেত্ৰত
আমি স্থানীয় বিধায়কৰ কথা পিছত ক'ম, কিন্তু আমাৰ মান্যবৰ ৰঞ্জিত দাসদেৱে তেওঁৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা যোৱাবাৰ আমাৰ 22 লাখ টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াইছে এনৰেগাৰ জৰিয়তে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।